বিয়া বতৰ আহিলে এতিয়া চাৰিওফালে বিয়া হৈছে, পেণ্ডেল এণ্ডেল বনাই আছে। আৰু ঠাণ্ডা দিন আহে মানে বিয়া, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চৰ লাষ্টলৈকে বিয়া মানে দিয়া। আৰু আজিকালিতো বিয়া মানে এতিয়া বিয়া তুমি কৰিবা, তুমি মাইকী কেলা বেলেগে দিব, আজিকালি এইটো হৈ গৈছে না। আৰু বিয়াত কেৱল ঘৰত আহি কিবা কাৰ্ড দিয়ে, সহ পৰিয়ালৰ সৈতে যাব ঘৰলৈ আমাৰ ল'ৰা বা ছোৱালীৰ যাৰো বিয়া খাবলৈ। যেতিয়া তই বিয়াত সোমাবি তাকো গেটৰ সন্মুখত পাব, আহিছে ঘৰত কাৰ্ড দি গৈছে আৰু ক'ব আহিছে খাই যাব দেই। এতিয়া সহ পৰিয়ালৰ সৈতে মাতে আৰু কয় আহিছে। সহ পৰিয়ালক লৈ গৈছো বিয়াত, কেলা নাখাই মানে আধাৰ কাৰ্ড বনাব যাওঁ। আজিকালি এদিনত হ'ব গেলা 6খন বিয়া, 6খন বিয়াতে মাতিব। 6খনত কোনটোত যাবি তই? মানুহৰ পেটটো এটা, এতিয়া 6খনতো যাব নোৱাৰি। আৰু কিছুমান আছে চিনাকি মানুহ বিয়াত নামাতে, এনে ৰাস্তাত দেখা পালে, ৰাস্তা ঘাটে দেখা পালে পুৰা সুধিব খবৰ, ভাল না ভাল না। আৰু বিয়াৰ টাইমত নাই, মাতি নাই। আকৌ ৰাস্তাত যদি লগ পাই কয় বিয়াততো নাহিলা যে, এতিয়া মাতিলেহে আহিম, নামাতিলে যাম। পিছত আকৌ ক'ব এই কেলা তোকতো মাতা নাই মই, কিয় আহিলি? বিয়া হ'ল বহুত খাতৰা। যাৰ এতিয়া মানে সুখ চলি আছে বা টেনচন নাই জীৱনত, তাক যদি টেনচন লাগে বা দুখ লাগে, মই কওঁ বেষ্ট আছে বিয়া কৰা। তাৰপিছত এনেকা পাল্টিব জীৱনটো, কবা কি খাতৰা। আৰু বিয়াৰ পিছত তোৰ কইনা কান্দিব এদিন, যেতিয়া তাইৰ ঘৰ এৰি গুচি আহিব তোৰ তাক। আৰু তোক যে গোটেই জীৱন কন্দুৱাব একদম। ভাল যদি ছোৱালী বা ল'ৰা পালি, যদি ৰাইট নম্বৰ লাগিল গোটেই জীৱন সুখ, আৰু যদি ভুলত যদি ৰং নাম্বাৰ লাগি গ'ল তোৰ গোটেই জীৱন দুখ দি পাৰ কৰ। আৰু কিছুমান কইনা বা ল'ৰা যিও হওক মানে বিয়া কৰাৰ পিছত কি হয়, এই ঘৰত আহি যে কাজিয়া লগাই চিৰিয়েল টাইপ, বোৱাৰী আনিছা নতুন, তোৰ মা দেউতাৰ লগত তোৰ বহুত ভাল, কিবা কিবি হেৰি কৰি মাজত চিৰিয়েল টাইপ সোমাই যাব তোৰ, আৰু তোৰ মা দেউতাৰ লগত লগাই দিব কাজিয়া। তাৰপিছত কি হ'ব, এতিয়া তইতো কোনফালে হবি? তইতো হ'বই লাগিব এতিয়া বোৱাৰী ফালে, নহলে সেইটো গুচি যাব ঘৰত। সেই ধান্দাত কিছুমানে কি কৰে, যোনে 9 মাহ পালে পেটত ৰাখি জন্ম দিয়ে তাক ঘৰৰ পৰা দিয়ে ওলাই। এইটো হয়, কিছুমানে এইটো ক'ত আশ্ৰমত এৰিয়াই চহৰি চুৰি এটাৰ কাৰণে 6 মাহ 1 বছৰৰ প্ৰেমৰ কাৰণে গোটেই বছৰ চাই যোনে পালে ঘৰৰ পৰা ওলাই দিয়ে। আৰু এনেকা বোৱাৰী বোলে লক্ষী। এতিয়া ঘৰৰ পৰা যোনে জন্ম দিলে, যোনে ডাঙৰ দীঘল কৰে তাক বোলে ওলাই দিলে, সেইটো বোলে লক্ষী। এনেকা লক্ষী বিয়াত কৰাতছে লাগিলে হাত মাৰি পাৰ কৰ গেলা গোটেই জীৱন। এনেকা ছোৱালী বিয়া নকৰিবি গেলা ভুলত, পস্তাবি গেলা বহুত গেলা। বহুতক চাইছোতো, নিজৰ মা দেউতাক ওলাই দিয়ে। ভাল ছোৱালী বা বোৱাৰী লাগে এইটো কপালত পাবি, এজনী থাকে পাৰমানেণ্ট থাকে। যদি কপালত পালি, বেছিভাগতো আহে গুচি যায়। বোৱাৰীও সেনেকা। আজিকালিতো বিয়া কৰিবি 6 মাহ টিকিল নিটিকে বেলেগৰ লগত ফুট, এইপিনে ল'ৰা ছোৱালী বোলে জন্ম দিলে মাইকী কেলা পুত, এইপিনে কাৰ লগত বোলে ক'ত কেলা কোন গুচি যায় গমটো নাপায়। পিছত নিউজত আহিব মাইকী সন্তানহীন পত্নী বোলে পলাল পূৰ্ব প্ৰেমিকৰ লগত, পূৰ্ব প্ৰেমিক আৰু পত্নী বোলে ৰাতে দিয়া বুটাকে পিয়া কাকা কিয়া বোলে কৰি আছে। আৰু বহুত ল'ৰাই ভাবে যে ছোৱালীৰ মাক দেউতাক অকল চৰকাৰী চাকৰি থকা, বিজনেছ থকা, ডাঙৰ বিজনেছ থকা, টকা থকা ল'ৰা বিচাৰে আৰু তাৰে লগত নিজৰ ছোৱালীৰ বিয়া দিয়ে। সেইটোতো তইও কৰিবি। তই ভাব বিয়া কৰিলি, তোৰ ঘৰত ছোৱালী জন্ম হ'ল, তই গোটেইখিনি ফেচিলিটি দি ছোৱালীজনীক ডাঙৰ দীঘল কৰিলি, পঢ়ালি য'তে ত'তে, যোনে গেলা কাম ধাম নকৰে, দিনটো ভাত খাই নাখায়, তাত তই বিয়া দিবি তোৰ ছোৱালী? তইতো নিদিয়া না। সেইকাৰণে ছোৱালীৰ দেউতাক মা দেউতাক যিমান ফেচিলিটি দিলে, ছোৱালীৰ দেউতাকতো ভাবে মই যিমান খিনি দিলো, যাৰ লগত বিয়া হৈছে সিও দিয়ক সিমান খিনি, ভালকে ৰাখক ছোৱালীজনী, এইকাৰণে দিয়ে। আৰু বহুতে এইটো বুজি নাপায়। আৰু কিছুমানৰ মা